নমস্কাৰ এনালাইসিস 24x7 সমূহ দৰ্শকক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আমি যোৱা কিছুদিন পূৰ্বে এটা খণ্ড আপোনালোকলৈ আগবঢ়াইছিলো এটা স্পৰ্শকাতৰ বিষয় মধ্য অসমৰ শিল খননৰ বিষয়ে, আৰু সেই বিষয়টোৰ ওপৰতে আজি আমি আলোচনা কৰিম। মধ্য অসমত ইতিমধ্যে শিল খননৰ কথা সমগ্ৰ ৰাজ্যই জ্ঞাত। মধ্য অসমৰ শিল খনন কোনে কৰিছে, কি ধৰণে চলি আছে, উচ্চতম ন্যায়ালয়ৰ এই বিষয়ে কি নিৰ্দেশনা আছিল, এই সকলোবোৰ কথা পাতিম। যোৱা খণ্ডত যিগৰাকী ব্যক্তিৰ সৈতে আমি কথা পাতিছিলোঁ, আজিও তেখেত আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে। তেখেতৰ সৈতে আমি আলোচনা কৰিম। তেখেত হৈছে কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ সভাপতি প্ৰদীপ কলিতা ডাঙৰীয়া। আমি প্ৰদীপ কলিতা ডাঙৰীয়াৰ লগত আলোচনা আৰম্ভ কৰিছোঁ, পাতনি দীঘলীয়া নকৰোঁ। কলিতা ডাঙৰীয়া, আপোনাক পুনৰবাৰ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। এতিয়া মধ্য অসমৰ শিল খননৰ কথাটো আপুনি জ্ঞাত। এই বিষয়ে বহুত কথা আছে আৰু ৰাইজেও জানিব বিচাৰে। এই শিল খননে যথেষ্ট একাংশ ৰাইজক যথেষ্ট ক্ষতিও কৰিছে। ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন দিশত মানুহৰ ক্ষতিগ্ৰস্ত হৈছে। এই বিষয়ে আজি আলোচনা কৰিম। এতিয়া আমাৰ প্ৰথম প্ৰশ্ন হ'ব যে মহামান্য উচ্চতম ন্যায়ালয়ে শিল খননৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। নিষেধাজ্ঞা জাৰি কৰাৰ পিছত এতিয়া দেখা গৈছে মধ্য অসমত শিল খনন বন্ধ হোৱা নাই। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰা নাই জানো চৰকাৰ কিবা বন বিভাগে? নহয়, চাওক, আপুনি আজি বিষয়টো যিটো উপস্থাপন কৰিছে, হয়, এইটো খুব চিন্তনীয় বিষয়। হয়, কাৰণ এই শিল খননে মধ্য অসমৰ জনগণৰ মাজলৈ বহুত ভাবুকি কঢ়িয়াই আনিছে। আপুনি কৈছে যে উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশনা কৰিছিলে। ইতিমধ্যে আপোনালোকে গম পাইছে যে একাংশ বাতৰি কাকতত গোটেই কথাখিনি প্ৰকাশ হৈছে। আৰু যিহেতু উচ্চতম ন্যায়ালয়ে যিহেতু এটা নিৰ্দেশনা দিছে যে সেই নিৰ্দেশনা মৰ্মে কিছু সংখ্যক শিলৰ কুঁৱেৰী কিন্তু বন্ধ হ'ল। কিন্তু কিছু সংখ্যক শিলৰ কুঁৱেৰী আজিলৈকে মানে চৰকাৰে বন্ধ কৰিব নোৱাৰিলে। চৰকাৰৰ কোনখিনি দুৰ্বলতা আছে সেইটো চৰকাৰে জানিব। বিশেষকে RS গান্ধী বোলা যিজন মানে শিল মাফিয়া, তেখেতে পানীমৰা অঞ্চলত অৰ্থাৎ পাৰকোপ পাহাৰৰ ৰেঞ্জাৰৰ অন্তৰ্গত পানীমৰা অঞ্চলত এক বৃহৎ বনজ সম্পদ ধ্বংস কৰি তাত খনন কৰি আছে। আৰু উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনা তাত আছিলে এনেধৰণৰ কিছুমান বিষয়বস্তু আছিল যে য'ত প্ৰকৃতিৰ লগত জনগণৰ সম্পৰ্ক আছে আৰু বনৰীয়া জন্তুসকলৰ সম্পৰ্ক আছে, তেনে স্থানত শিল খনন কৰিব নোৱাৰে। এতিয়া পানীমৰা অঞ্চলত RS গান্ধীয়ে য'ত পাথৰ কুঁৱেৰী কৰিছে, উচ্চতম ন্যায়ালয়ৰ যিখন নিৰ্দেশনা তাৰ লগত মিলি গৈছে। কেনেকে মিলিছে? যে পানীমৰা অঞ্চলত সেইটো এটা হাতীৰ কৰিডৰ আছিলে, তাত হাতী অহা যোৱা কৰে। আৰু কাষত জনজাতি আৰু আমাৰ চাহ বাগানীয়া মানে জনবসতি কিছু অংশ জনবসতি অঞ্চল। যেতিয়া তাত আধুনিক পদ্ধতিৰে শিল খনন কৰিবলৈ ললে, তেতিয়া তাৰ পৰা হাতীবিলাক মানে আমাৰ জনমানসৰ ফালে আহিবলৈ ললে আৰু গোটেই খেতি বাতি ঘৰ দুৱাৰ ভাঙিবলৈ ললে। এই গোটেই অভিযোগবিলাক আমি আজি 2 বছৰ ধৰি অসম চৰকাৰক আমি অৱগত কৰি আহিছো আৰু বন বিভাগো অৱগত কৰি আহিছো, বন বিভাগতো। কিন্তু তেওঁলোকে আজিলৈকে চৰকাৰে RS গান্ধী বোলা যিজন মানুহ, সেই মানুহজনক
আজিলৈকে তেওঁলোকে নাকি লগাব নোৱাৰিলে আৰু শিল খনন তেওঁলোকে বন্ধ কৰিব নোৱাৰিলে। অৰ্থাৎ অসম চৰকাৰে আৰু বন বিভাগে আপোনাৰ এই যে উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ অমান্য কৰিছে আৰু নিৰ্দেশ অমান্য কৰি পেলাই আজি জনগণৰ মাজলৈ এক ভাবুকি লৈ আহিছে। গতিকে এইটো সম্পূৰ্ণ হিচাপে জগৰীয়া কৰিব লাগিব আমি অসম চৰকাৰ আৰু বন বিভাগক। গতিকে আৰু এটা মই ইয়াৰ মাজতে সংযোগ কৰি দিব বিচাৰিছো আপোনাৰ জাগিৰোডত সোণাইকুছিত যিটো R.S. গান্ধীৰ মানে শিলৰ কুঁৱাৰী আছে, তাতে আমাৰ যিটো ছেমি কণ্ডাক্টৰ এটা হৈছে নাতিদূৰতে, আৰু তাত ইণ্ডাষ্ট্ৰী কমিশ্যনাৰ যে একা ডাঙৰীয়া এটা নিৰ্দেশনা দিছিলে আৰু সেইটো কেবিনেটত ডিচিশ্যন হৈছিলে। অসম চৰকাৰৰ কেবিনেটত ডিচিশ্যন হোৱাৰ পিছত ইণ্ডাষ্ট্ৰীয়ে এটা প্ৰতিটো ডিপাৰ্টমেণ্টলৈ অৰ্থাৎ মৰিগাঁও DC, নগাঁও DC, কাৰ্বি আংলং DC, DFO, অসম চৰকাৰলৈ এটা নিৰ্দেশনা দিছিলে যে ছেমি কণ্ডাক্টৰ যিটো আমাৰ উদ্যোগ হৈছে সেই উদ্যোগটোৰ আশে পাশে মানে আধুনিক পদ্ধতিৰে যি শিল খনন কৰি আছে সেইটো বন্ধ হ'ব লাগে আৰু তাত হ'ব নোৱাৰে। সেইটো চৰকাৰ নিৰ্দেশ নহয়, কিয় নহ'লে জাগিৰোডৰ যিটো উদ্যোগ হৈ আছে টাটাৰ, সেই উদ্যোগটোলৈ ভাবুকি আহিব। কাৰণ তাত যদি মাইনিং ব্লাষ্টিং কৰি থাকে তেতিয়াহ'লে এই উদ্যোগটোত মানে ভাবুকি আহিব। কেনেধৰণে ভাবুকি আহিব? তাৰ যিটো শব্দ, সেই শব্দটো আহি উদ্যোগটোত পৰিবহি আৰু উদ্যোগটো ক্ষতি হ'ব। সেইকাৰণে ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টে এটা নিৰ্দেশনা দিছিলে। সেই নিৰ্দেশনাটো দিয়াৰ পিছতো সোণাইকুছিত আজিলৈকে মানে R.S. গান্ধীয়ে খনন কৰিয়ে আছে। গতিকে এইটো ক্ষেত্ৰতো আমি অসম চৰকাৰক জগৰাই দিওঁ, কাৰণ অসম চৰকাৰে এটা অৰ্ডাৰ কৰিছে কেবিনেট ডিচিশ্যন লৈ, আকৌ অসম চৰকাৰৰ বন বিভাগে আকৌ অমান্য কৰিছে। এইটো কেনেধৰণৰ? অৰ্থাৎ অসম চৰকাৰে ইয়াৰ লগত সম্পূৰ্ণ হিচাপে বন বিভাগ জড়িত আছে আৰু বৰ্তমানৰ যিজন বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেখেতেও এতিয়া নীৰৱ ভূমিকা গ্ৰহণ কৰিবলৈ লয়। আৰু চৰকাৰে আমি ইতিমধ্যে আমাৰ আলোচনা হৈছে যে চৰকাৰে এখন জাননী জাৰি কৰিছে, কেবিনেটত ডিচিশ্যন লৈছে। তাৰপিছত আচলতে জাননীখনত আছে 15 কিলোমিটাৰ দূৰলৈকে কোনো প্ৰদূষণযুক্ত মানে উদ্যোগ হ'ব নোৱাৰিব আৰু শব্দজনিত মানে তাত উদ্যোগ হ'ব নোৱাৰিব। সেইবিলাক যদি হয়, সেই উদ্যোগবিলাকৰ পৰা আমাৰ যিটো ছেমি কণ্ডাক্ট উদ্যোগ আছে এই উদ্যোগটোলৈ এটা প্ৰভাৱ পৰিব। আৰু সেইকাৰণে অৰ্ডাৰখনত লিখাই আছে যে 15 কিলোমিটাৰলৈকে কোনো প্ৰদূষণযুক্ত উদ্যোগ, চিমেণ্ট ফেক্টৰীয়ে হওক বা শিলৰ কুঁৱাৰীয়ে হওক তাত হ'ব নোৱাৰে। সেইখন কিন্তু বৰ্তমান আমাৰ অসম চৰকাৰে কৈছে আৰু বৰ্তমানৰ অসম চৰকাৰৰ কেবিনেটে ডিচিশ্যন কৰিছে। এতিয়া ঠিক সেইদৰে মহামান্য উচ্চতম ন্যায়ালয়ে যেতিয়া এখন নিৰ্দেশনা কৰিলে যে মধ্য অসমত বা কাৰ্বি আংলং জিলাত, হাফলঙত, বিভিন্ন অঞ্চলত যিবিলাক প্ৰদূষণযুক্ত উদ্যোগ আছে বা পশুধনলৈ ভাবুকি কঢ়িয়াই আনিব, জনমানসলৈ ভাবুকি কঢ়িয়াই আনিব, তেনেকুৱা অঞ্চলত এই শব্দজনিত উদ্যোগবিলাক কৰিব নোৱাৰে, বন্ধ হ'ব লাগে। কিন্তু আজি অসম চৰকাৰে আৰু বন বিভাগে যিটো ন্যায় মানে ন্যায় হ'ব লাগে সেই ন্যায়টো তেওঁলোকে কৰা নাই, তেওঁলোকে অমান্য কৰিছে। আজি আইন অমান্য কৰিছে চৰকাৰে। আইন অমান্য কৰি পেলাই তেওঁলোকে তাক অবৈধ হিচাপে শিল খনন কৰাই আছে। এইটো সম্পূৰ্ণ হিচাপে চৰকাৰ জগৰীয়া। এই যে চৰকাৰে কৰি আছে এই কামবিলাক, তাৰ কাৰণে মানুহে উচ্চতম ন্যায়ালয়ে যিটো ৰায় দিছে জনমানুষৰ স্বাৰ্থত দিছে, জনমানুষৰ স্বাৰ্থত ৰায় দিছে। R.S. গান্ধীৰ এই শিল খননে জনমানুষৰ কিমান ক্ষতি হৈছে বা নহ'বনে? চাওক, মই আগৰ আলোচনাটো আপোনালোকক কৈছিলোঁ
আজি ইতিমধ্যে জাগিৰোডত সেইটো পৰিৱেশ হৈ গৈছে। হয়। আজি 15-20 দিনৰ আগত সেই সোণাৰীকুছিৰ যিটো শিল খনন, অবৈধ হিচাপে যিটো শিল খনন কৰি পুখুৰী সদৃশ্য কৰি পেলালে, তাৰ পৰা যিটো পানী ওলাই আহিল, সেই পানী ওলাই আহি জাগিৰৰ মধ্যস্থানত মানুহৰ ঘৰত পানী সোমাল আৰু ৰাস্তাত এবুকু এবুকু পানী হ'ল অভাৰব্ৰিজৰ তলত। গতিকে সেইটো কি জনমানসকলে ভাবুকি নাহিল? আহি থকা দিনবোৰততো তেনেকুৱা পৰিৱেশ আৰু হ'ব। গতিকে সেইকাৰণে আগৰ আলোচনাতেই মই কৈছিলো এই কথাখিনি যে শিৱসাগৰৰ দৰে মধ্য অসম হ'বলৈ গৈ আছে, আৰু সেইটো সম্পূৰ্ণ হিচাপে জগৰীয়া অসম চৰকাৰ, বন বিভাগ আৰু গোটেই ৰঙাদলিচা পাৰি দিছে হাৰিয়ানাৰ পৰা আহি RS গান্ধী যি মানে অবৈধ শিল খনন কৰিবলৈ আজি অসম চৰকাৰৰ বন বিভাগে ৰঙাদলিচা পাই দিছে। লাগিলে অসমৰ মানুহ মৰি যাওক, তাত কোনো আপত্তি নাই। কেৱল মাত্ৰ কেইজনমান ৰাজনৈতিক নেতাৰ আৰু RS গান্ধী আৰু বন বিভাগৰ কেইটামান আমোলা মানে স্বাৰ্থ পূৰণৰ কাৰণে আজি মধ্য অসমৰ জনগণক মৃত্যুৰ মুখলৈ ঠেলি দিছে চৰকাৰখনে। অকল সেয়ে নহয়, আৰু আছে সমস্যা। তথাপিও আপোনাক আৰু এটা প্ৰশ্নলৈ যাওঁ। 2017 চনৰ পৰা বৰ্তমানলৈকে পাৰ্কোপ পাহাৰ, পানীমৰা, পাথৰ কুঁৱাৰীৰ নামত RS গান্ধীয়ে কৰ ফাঁকি দিয়া নাইনে? কিমান টকা মান ফাঁকি দিছে? চাওক, RS গান্ধীয়ে ভুৱা কিছুমান চালান দি, হাফলঙৰ চালান আৰু নগাঁৱত দি তেওঁ বিভিন্ন অঞ্চললৈ মানে পাথৰ সৰবৰাহ কৰি আছে। আৰু তেওঁৰ গাড়ীবিলাক মানে এখনত যদি চালান আছে 10খনত চালান নাই। আৰু নগাঁও DFOৰ চকু মুদি থাকিল, এতিয়াও চকু মুদি আছে। DFOয়ে ভাবে যে RS গান্ধী বুলি বেনটো থাকিলে আৰু চালান তালান নালাগে। নাই, এতিয়া RS গান্ধী বুলি যদি কয়, RS গান্ধী যদি গাড়ী হয়, বেন হয়, তাত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো দায়িত্ব নাই, কোনো দায়িত্ব নাই। তুমি কিমান, এতিয়া আমি এটা হিচাপ কৰিছিলো, অকল মাত্ৰ পাৰ্কোপ পাহাৰৰ অন্তৰ্গত পানীমৰাত যিকেইটা কুঁৱাৰী অবৈধ হিচাপে চলাই আছে, বৈধ কিন্তু নাই দেই। কোনোবাটো কুঁৱাৰী তেওঁ EC মাইনিং একো নাই, তেনেকেই চলাই আছে। 5টা কুঁৱাৰী তাত বৈধ হিচাপে নাই। কোনোবাই এটা যদি EC লৈছে, 4টাৰ EC নাই। এনেদৰে RS গান্ধীয়ে তাত কুঁৱাৰী চলাই খনন কৰি আছে, আৰু খনন কি পুখুৰী সদৃশ্য কৰি পেলাইছে। গতিকে এই যে RS গান্ধীয়ে এই যে দুৰ্নীতি ভ্ৰষ্টাচাৰখিনি কৰি, আমি হিচাপ কৰিছিলো বন বিভাগক প্ৰায় বছৰত 500 কোটিৰ অধিক টকা তেওঁ কৰ ফাঁকি দি আছে বছৰত। গতিকে বছৰত যদি 500 কোটি টকা তেওঁ কৰ ফাঁকি দি আছে, তেতিয়াহ'লে 2017 চনৰ পৰা আজি 2026 চনলৈ কিমান কোটি টকা অসম চৰকাৰ ফাঁকি দিলে, সেই হিচাপটো বন বিভাগে উলিয়াওক, অসম চৰকাৰ উলিয়াওক। চালান বিলাক আমাৰ হাতত আছে নহয়, আমিতো চালান বিলাক RTI মাৰি লৈ আহিছো। গতিকে সেই চালান বিলাক আমাৰ পৰা নিয়ক, কিমানখন চালান তেওঁ ভুৱা চালান আছে। ডিমা হাছাও চালান, কুঁৱাৰী আছে মানে কাৰ্বি আংলঙত। এতিয়া আপোনাৰ কথাৰ পৰা দেখা গৈছে যে চালান বুলি কথাটো নাই, একো নাই। চালান বুলি কোনো কথা নাই। চাওক, আজি RS গান্ধী বেনটো হ'লে আমি কেইদিনমানৰ আগত আমি উদমাৰী গেটত আমি কেইখনমান গাড়ী আমি ধৰিছিলো RS গান্ধী। তাত ড্ৰাইভাৰসকলে কোনোবাটোৰ যদি কি কয় চালান আছে যদিও কোনোবাটোৰ ৱেট বিজ নাই, আৰু প্ৰায় বেছি সংখ্যক গাড়ী কোনো চালানে নাই। আমি তাত সাংবাদিক নি পেলাই আমি তাত তদন্ত কৰাইছিলো, আৰু সাংবাদিকে নিজেই তাত তদন্ত কৰিছিল উদমাৰী গেটত। গতিকে এই ব্যৱস্থা চলাই থাকিবৰ কাৰণে অসম চৰকাৰে লগ ধৰাৰ আগতে বন বিভাগৰ লগত যোগাযোগ কৰিছে। আমি অসম চৰকাৰৰ বন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আমি অভিযোগ দিলো। তাৰপিছত
আমাৰ অসমৰ মুখ্য বন সংৰক্ষক তেখেতক আমি অভিযোগ দিলো, নগাঁও DFOক দিলো, কাৰ্বি আংলং DFOক দিলো, কাৰ্বি আংলং DCক দিলো, নগাঁও DCক দিলো, কিন্তু ফুটুকাৰ ফেন এই যে উটমাৰী যিটো অপাৰেশ্যনৰ কথা ক'লে, এই অপাৰেশ্যনটো কৰিবলৈ এনেই বন বিভাগক লগ ধৰিছিল নেকি? চাওক, আমি DFOক সেইটো বন্ধ কৰিবৰ কাৰণে আমি অভিযোগ দিছো যে আমি এনেকুৱা এটা অপাৰেশ্যন কৰিম, আপোনালোকে অলপ সহযোগ কৰিব লাগে। নহয়, আমি চাওক, আমি তেনেকেতো ক'ব নোৱাৰো, কাৰণ তেওঁলোকক ক'লে দেখোন আগতীয়াকে সাৱধান হৈ যাব। কাৰণ সেইদিনা আমি যেতিয়া গাড়ী ধৰো 5 মিনিটৰ পিছতে RS গান্ধীৰ মেনেজাৰ আহি গ'ল কুৱাৰীৰ পৰা, আমাৰ পিছা লৈছে। আপোনালোকক কিবা ভাবুকি প্ৰদান কৰিছে? আমাক একো কোৱা নাই, কিন্তু পিছা লৈছে আমাৰ। আৰু লগে লগে আহি গ'ল। গতিকে বন বিভাগত যদি আমি DFOক আমি অৱগত কৰিলো হয়, কাৰণ তেওঁলোকতো মিলি জুলি কৰি আছে না কামখিনি। নগাঁও জিলাৰ বন বিভাগ, কাৰ্বি আংলং জিলাৰ বন বিভাগ, DFO 2জন, ৰেঞ্জাৰ, এইখিনি তেওঁলোকে মিলি জুলি কৰি আছে ৰাজগান্ধীৰ লগত। গতিকে আমি যদি তেওঁলোকক জনাবলৈ যাওঁ, তেওঁলোকে দেখোন লগে লগে RS গান্ধীক ফোন কৰি দিব যে আজি গাড়ী ধৰিব, আপোনালোকে গাড়ীবিলাক আহিব নালাগে। সেইটোতো বন বিভাগৰ পৰা ইনফৰমেশ্যন দিয়ে যাব। গতিকে আমি গোটেই বস্তুটো গোপনে কৰিছো, যে আমি কৈছো কিয় কথাবিলাক সঁচা নে মিছা, গতিকে সেইখিনি আমি প্ৰমাণ কৰি দেখুৱাই দিছো অসম চৰকাৰক। সেইখিনি ফুটেজো আছে, ফুটেজ আছে, চেনেলত বাজিছে, এইবিলাক গোটেই ফুটেজ আছে। গতিকে ইমানখিনি পোৱাৰ পিছতো আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই অন্ধভক্ত কিয় হৈ আছে? কি কাৰণত অন্ধভক্ত হৈ আছে? ইমানখিনি তেওঁক তথ্য দিয়াৰ পিছত, তেওঁকতো গোটেই তথ্য আমি দিছো, ইমানখিনি তথ্য দিয়াৰ পিছত বনমন্ত্ৰীগৰাকী অন্ধভক্ত হৈ থকাটো আমাৰ বাবে কিন্তু এক লজ্জাজনক কথা হৈ পৰিছে। আপোনাৰ মতে আপুনি যিটো অভিযোগ কৰিছে বন বিভাগৰ লগত তেওঁলোকৰ মিতিৰালি আছে, এই ক্ষেত্ৰত মানে নীৰৱ, মানে মই ভাবো যে বনমন্ত্ৰীয়ে নাজানিবও পাৰে। বনমন্ত্ৰী ডাঙৰীয়াই প্ৰথম বনমন্ত্ৰী পদটো লৈ তেওঁ দাংকোপ মাৰিছিলে, সেইটো বাৰু পাইছো, যে কোনো এখন গাড়ী সাৰি যাব নোৱাৰিব। কিন্তু এতিয়াতো মাতেই নাই। আৰু তেওঁ এটা হোৱাটছআপ নম্বৰ দিছিলে যে যদি ক'ৰবাত ইলিগেল কিবা কিবি পায় মই হোৱাটছআপত দি দিব। এতিয়া প্ৰতিটো নিউজ বা প্ৰতিটো আমাৰ অভিযোগ তেখেতৰ হোৱাটছআপত দিয়ে থাকো, প্ৰতিদিনে দি আছো। কিবা পাইছেনে? ৰিপ্লাই একো নাই, নীৰৱ ভূমিকা গ্ৰহণ কৰিলে। খালি সেইদিনা এটা সংবাদ মাধ্যমত পালো, আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই বোলে এগৰাকী মহিলাই মানে বাইক দিছে, এটা সংবাদ মাধ্যমত বাইক দিছে, মহিলাগৰাকীয়ে কৈছে বাইকত যে পীযুষ হাজৰিকা ডাঙৰীয়াই 5 মাহলৈকে বোলে আৰু চুক্তি আছে, 5 মাহৰ পিছত এইবিলাক চব বন্ধ হ'ব। তাৰমানে 5 মাহলৈকে চুক্তি আছে, 5 মাহৰ ভিতৰত মানুহবিলাক চব মৰি যাওক, RS গান্ধী জীয়াই থাকক। 5 মাহত খনন কৰিলেতো ডাঙৰ ক্ষতি কৰি দিব পাৰে, আৰু বহুত ক্ষতি হ'ব। 5 মাহৰ খননতো বহুত জাগিৰোডৰ যিটো চেমি কণ্ডাক্ট সেইটো ধ্বংস হৈ যাব। আৰু জাগিৰোডৰ জনগণলৈ এটা ডাঙৰ ভাবুকি আহিছে। গতিকে তেওঁ 5 মাহলৈ ৰ'ব দিছে, এইটো কেনে ধৰণৰ কথা? এজন মন্ত্ৰীয়ে বোলে কৈছে, সেইটো আমি কোৱা কথা নহয়, সেইটো মহিলাগৰাকীয়ে কৈছে, জাগিৰোডৰ এগৰাকী সক্ৰিয় মহিলাই কৈছে। নিশ্চয় পীযুষ হাজৰিকা ডাঙৰীয়াই চাগে তাত কৈছে, কোৱাৰ কাৰণে মহিলাগৰাকীয়ে বাইক দিছে। তথ্য আছে, নিশ্চয় চাগে ভিডিঅ' চিডিঅ' কৰি ৰাখিছে মহিলাগৰাকীয়ে। এতিয়া আপোনালোকৰ অভিযোগ যে চৰকাৰ আৰু RS গান্ধীৰ মাজত এটা মিতিৰালি আছে। চাওক, নহ'লে মোৰ প্ৰশ্নটো আছিলে এটা, RS গান্ধীৰ দুৰ্নীতিৰ ক্ষেত্ৰত অসম চৰকাৰ নীৰৱ। প্ৰশ্নটোৰ উত্তৰটো ইতিমধ্যে আপুনি ক'লেই যে সিহঁতৰ মাজত নীৰৱ, আৰু কিবা ক'ব নেকি? নহয়, চাওক, আজি অসম চৰকাৰে নীৰৱ ভূমিকা গ্ৰহণ কিয় কৰিলে? আমাৰ প্ৰশ্ন হ'ল যে আজি অসম চৰকাৰে গোটেই বিষয়টোৰ ওপৰত আৰু মধ্য অসমৰ জনগণৰ স্বাৰ্থত, RS গান্ধীৰ স্বাৰ্থত নহয় দেই, কাৰণ RS গান্ধীয়ে লুটি পুতি লৈ গুচি যাব, অসমৰ জনগণক মাধমাৰ দি লুটি পুতি লৈ যাব।
কিন্তু যিসকল আমাৰ এতিয়া অসমৰ বিধায়ক মন্ত্ৰীসকল আছে তেওঁলোকতো অসমত থাকিব লাগিব না আৰু এই গোটেই বিষয়টো মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব লাগে গোটেই মুখ্যমন্ত্ৰীয়ে আজিলৈকে হস্তক্ষেপ কৰা নাই কাৰণ এই বিভাগীয় মন্ত্ৰীয়ে যদি তাৰ ওপৰত কোনো বিচাৰ বিবেচনা নকৰে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াটো হস্তক্ষেপ কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিছো ৰাজ্যপালক দিছো দেশৰ প্ৰধানমন্ত্ৰীক দিছো দেশৰ বন মন্ত্ৰীক দিছো আমি অভিযোগ যে তাৰ পিছতো অসম চৰকাৰ RS গান্ধীও ওপৰত একো কৰিব নোৱাৰে এইটো কিহৰ কথা কি কথা তাৰমানে অসম চৰকাৰ বন বিভাগ মানে মিলিজুলি ভকত সেইকাৰণে একো কৰিব নোৱাৰে এতিয়া সেইকাৰণে আমি জনগণক অনুৰোধ জনাইছো যে জনগণ ওলাই আহিব লাগিব চৰকাৰে একো নকৰে কাৰণ চৰকাৰে RS গান্ধী বোলা শিল মাফিয়াজনৰ ওপৰত এটা শব্দও ক'ব নোৱাৰে আৰু 2 নম্বৰ হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰৰ হয় গতিকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে 11টা কুঁৱাৰী বন্ধ কৰিছে আৰু অট'নমাছ কাউন্সিলে তাৰ কোনো ৰেভিনিউ জমা লোৱা নাই তাৰ 2-এটা কুঁৱাৰী মালিকে তেওঁলোকে ইচি পাইছে মাইনিং পাইছে কিন্তু অট'নমাছ কাউন্সিলে ৰেভিনিউ নলয় কাৰ স্বাৰ্থত নলয় কিয় নলয় অৰ্থাৎ অট'নমাছ কাউন্সিলৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলো মানে মিলিজুলি ভকত RS গান্ধীৰ লগত মোৰ প্ৰশ্ন আছিলে যে পাহাৰৰ শিল খননৰ নামত RS গান্ধীয়ে বন বিভাগ আৰু চৰকাৰক মেনেজ কৰিছে নেকি নাই চাওক সম্পূৰ্ণ মেনেজ কৰিছে যদি মেনেজ নকৰিলে হয় আধা ঘণ্টাৰ ভিতৰত RS গান্ধীৰ সকলো কুঁৱাৰী বন্ধ কৰিলে হয় আৰু RS গান্ধীয়ে যে 2 নম্বৰী যিবিলাক চালান দিছে CM ভিজিলেন্সত চৰকাৰে এটা গোচৰ তৰি পেলাই তেওঁলোকে RS গান্ধীক তদন্ত দিলে হয় কাৰণ চৰকাৰখন কঠোৰ বুলি সততে আলোচনা হয় চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াটো কৈয়ে থাকে কঠোৰ চৰকাৰ আমি কঠোৰতম আমি ব্যৱস্থা ল'ম কিন্তু কঠোৰ চৰকাৰ কিছু কিছু ক্ষেত্ৰত দেখোন নৰম দেখে চৰকাৰ যেন চাওক আজি RS গান্ধীৰ ক্ষেত্ৰত কিয় আপোনালোকে নৰম কি কাৰণে নৰম গতিকে আমাৰ সন্দেহ হৈছে যে আপোনালোকে RS গান্ধীৰ লগত আপোনালোকে মিলিজুলি ভকত আমাৰ সন্দেহ হৈছে যাৰ কাৰণে আপোনালোকে মধ্য অসমৰ মানুহখিনিক মৰিবলৈ দি দিলে আজি কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমামূৰীয়া মানুহখিনিক আপোনালোকে ধ্বংস পথলৈ দি দিলে মৰিবলৈ দি দিলে আৰু যিখিনি তাত আমাৰ বনৰীয়া জন্তু আছে সেই জন্তুখিনিক আপোনালোকে ধ্বংস পথলৈ দি দিলে য'ত আজি উদমাৰীত য'ত আজি পানী মৰা উদমাৰীত আজি সঘনাই হাতী আৰু মানুহৰ সংঘাত হ'বলৈ লৈছে সঘনাই প্ৰতিদিনে নিউজ বাজি আছে সেইবিলাক মুখ্যমন্ত্ৰী মহোদয় দৃষ্টিগোচৰ কৰে জনাঞ্চলত আহিবই হাতীবিলাক চাওক সেইটো আছিলে হাতীৰ ঘৰ হাতীৰ ঘৰটো যেতিয়া ভাঙি দিলে সেইটো জনা অঞ্চলত আহিবই আমাৰনো ক্ষতি কৰিবই গতিকে জনা অঞ্চলত আহি প্ৰতিদিনে একদিনো এবচেণ্ট নাই উদমাৰী চামগুৰি সোণাইবালি বিভিন্ন অঞ্চলত মানে আজি বোলে হাতীয়ে মানুহ মাৰিলে পদুমণি গেন্ধালি কাইলৈ বোলে অমুকত হাতীয়ে গচকিলে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট উপায়হীন তেওঁলোকে তাতে যিকেইটা ৰখীয়া থাকে সিহঁতে কি কৰিব সিহঁতৰ গুৰিয়াল সকলে হৈছে মিলিজুলি ভকত RS গান্ধীৰ লগত গতিকে সিহঁতে একো কৰিব নোৱাৰে যিখিনি সৰু কৰ্মচাৰী আছে ফৰেষ্ট গাৰ্ড যিখিনি আছে কিন্তু একো কৰিব নোৱাৰে গতিকে ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ে অন্ততঃ এটা যদি হস্তক্ষেপ কৰিলে হয় আৰু হস্তক্ষেপ কৰাহেঁতেনে RS গান্ধীৰ 2 নম্বৰী আৰু যে কৰ ফাঁকি দিছে আজি বছৰত 500 কোটি টকা কৰ ফাঁকি দিছে সেই গোটেই বিষয়টো তদন্তৰ আওতালৈ যদি আনিলে হয় তেতিয়াহ'লে RS গান্ধী আজিৰ দিনটোত আচলতে ৰেষ্ট হয় আপুনি বাৰু ভাবেনে মুখ্যমন্ত্ৰীয়ে বিষয়টো নাজানাকে আছে চাওক আজি এটা ছেটেলাইট সংবাদ মাধ্যমত 1.5 মাহৰো অধিক তাত নিউজ বাজি আছে গতিকে মুখ্যমন্ত্ৰীয়ে 1.5 মাহতো গম পোৱা নাই নে গম পাইছে গম পাই তেওঁৰে কোনোবা হয়তো
মানে আপোন মানুহৰ জড়িত আছে প্ৰটেকশ্যন দিয়াত। সেইটো কাৰণে মুখ্যমন্ত্ৰীয়ে একো ক'ব নোৱাৰে। সেইকাৰণে মুখ্যমন্ত্ৰীও নিজৰ ভূমিকা গ্ৰহণ কৰিছে। এই গোটেইখিনি সমস্যাৰ লগত আৰু এটা সমস্যা জড়িত হৈছে, যিটো আৰ.এছ. গান্ধীৰ শিলকুঁৱৰীৰ পৰা শিলবিলাক কঢ়িয়াই আনে গাড়ীৰটো এটা জোখ মাপৰ নিৰিখ এটা থাকে ওজনৰ, নহয় জানো? থাকে। সেই নিৰিখটো মেইনটেইন কৰিছেনে আৰ.এছ. গান্ধীৰ গাড়ীবিলাকে? আৰু এই ক্ষেত্ৰত পৰিবহণ বিভাগৰ ভূমিকা কি হ'ব? চাওক, এই গোটেই বিষয়টোৰ ওপৰত পৰিবহণ বিভাগো ইয়াত সংযোগ হৈ আছে। যে যেতিয়া এখন গাড়ীত তেওঁলোকৰ 10 CM লোড হ'ব লাগে, এতিয়া আমি সেইদিনা যেতিয়া আমি তাত সৰজমিন তদন্ত কৰিছিলো, তেওঁলোকৰ যিখন চালান, কোনোবা এখন গাড়ীত চালান দিয়েতো ডিজিটেল চালান, সেই চালান আৰু ৱেট বিচ তাৰ লগত চন্দ্ৰ সূৰ্য পাৰ্থক্য। সেই বিষয়টো কোনে চাব? এইটো পৰিবহণ বিভাগে চাব। আজি যাৰ কাৰণে তাত 10 চকা 12 চকা গাড়ীয়ে যেতিয়া সেই ৰাস্তাটো দি পাথৰ লৈ আহিব, সেইটো ৰাস্তা থাকিবনে? সেই ৰাস্তাটো পুখুৰী সদৃশ্য হৈ গৈছে। আৰু সেই ৰাস্তাটো কাষতে আপোনাৰ 15-20খন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল সেই ৰাস্তা দি অহা যোৱা কৰে। তাত এক্সিডেণ্টটো হৈছে কেইবাবাৰো, ডাম্পাৰ স্কুলীয়া ছাত্ৰক খুন্দি আহিছে উদমাৰি। গতিকে এই গোটেই বিষয়টো পৰিবহণ বিভাগে চাব লাগে। আৰু সেইকাৰণে আজি 10 দিনৰ আগত আমি নগাঁও জিলা পৰিবহণ বিভাগৰ যিজন বিষয়া দিগন্ত বৰাক মই নিজে লগ কৰিছো। নিজে লগ কৰি তেওঁক মই এখন অভিযোগ দিছো। তেওঁ কৈছে যে এইটো আপুনি চাওক, তেওঁলোকে ডেইলি অভাৰলোড গাড়ী লৈ আছে, আনিব লাগে 10 CM, আনিছে তেওঁলোকে 13 CM, 3 CM কে বস্তু তেওঁলোকে অভাৰলোড দিছে। গতিকে তাৰ বিনিময়ত তাত আমাৰ যিবিলাক ৰাস্তা পদূলি আছে, গোটেই ৰাস্তা পদূলি শেষ হৈ গৈছে। ক'ত আজি 10-15 দিন হৈ গ'ল। তেওঁ ক'লে যে ঠিক আছে, মই ইমিডিয়েটলি তাত এনফৰ্চমেণ্ট দিম। ক'ত আজি 10-15 দিন হৈ গ'ল, এখনো গাড়ী ধৰা নাই। তাৰমানে দেখা যায় যে পৰিবহণ বিভাগৰো মানে আৰ.এছ. গান্ধীৰ লগত মিলিজুলি ভক। প্ৰশ্নটো কৰাৰ উদ্দেশ্য সেইটাই, মিলিজুলি ভক। সেইটোৱেই প্ৰশ্নৰ উদ্দেশ্য যে আপুনি বন বিভাগক দোষাৰোপ কৰিলে, চৰকাৰক কৰিলে, বন মন্ত্ৰীক কৰিলে, পৰিবহণ বিভাগটো আৰ.এছ. গান্ধীৰ লগত সম্পৰ্ক আছে নেকি? সেই প্ৰশ্নটো জানিবৰ কাৰণে মই এই কথাটো জানিবৰ কাৰণে চাওক, আজি 15 দিন লাগে নেকি এনফৰ্চমেণ্টে তাত তদন্ত কৰিবৰ কাৰণে গাড়ীবিলাক চাবৰ কাৰণে, তেওঁলোকৰ কাগজ পাতিবিলাক চাবৰ কাৰণে আজি 15 দিন লাগে নেকি? আজি 15 দিনৰ আগতেই আমি দিগন্ত বৰা ডাঙৰীয়াক, পৰিবহণ বিভাগৰ বিষয়া দিগন্ত বৰা ডাঙৰীয়াক আমি অভিযোগ দিছো। আৰু তেওঁ মোক নিজেই কৈছে যে মই কাইলৈৰ পৰা এনফৰ্চমেণ্ট দিম। মইতো নাজানো এই বিষয়ে। আৰে নাজানে যদি আমি জনালো, জনোৱাৰ পিছত তাৰ ব্যৱস্থা কি কৰিলে? আপুনি একোৱে নকৰিলে। গতিকে আপোনালোকৰ ডিপাৰ্টমেণ্টটো মানে আৰ.এছ. গান্ধীৰ লগত মিলিজুলি ভকত হৈ আছে। মানে বন বিভাগ, পৰিবহণ বিভাগ, এই দুইটা বিভাগে আৰ.এছ. গান্ধীৰ লগত এটা ডাঙৰ কমিশ্যনৰ অংক কৰি মিলিজুলি ভকত হৈ আছে। আৰু আৰ.এছ. গান্ধী এই দুইটা ডিপাৰ্টমেণ্টৰ পৰা ৰঙা দলিচা পাৰি দিছে যে যিমান পাৰা আৰ.এছ. গান্ধী অসমৰ মানুহক মাৰি তুমি পাথৰ নি থাকা আৰু তোমাৰ এই ধন হাৰিয়ানালৈ পঠাই থাকা, আৰু আমাৰ প্ৰাপ্যখিনি আমাক দি দিয়া, আৰু আমাৰ যিটো প্ৰাপ্য সেইটো আমাক দি থাকা। বছ সেইটোৱে হৈছে। প্ৰাপ্য নোপোৱাকেতো নিদিয়ে। চাওক, আজি প্ৰাপ্য নোপোৱাকে এই তাত গাড়ী হিলিব দিব নেকি? ডিপাৰ্টমেণ্টে দিব নেকি? প্ৰাপ্য পোৱাৰ কাৰণেতো ডিপাৰ্টমেণ্টে এৰি দিছে। গুৰুত্বপূৰ্ণ কথা সুধিব যে এই গোটেইখিনি অভিযোগ প্ৰতি অভিযোগ তেওঁলোকক কিবা হয়তো কেতিয়াবা কয় মন্ত্ৰীয়ে যে এইটো কৰি আছো, এইটো কৰি আছো, আপোনালোকৰ অকল আপুনিয়ে নহয়, বিভিন্ন সংগঠনেও মাতিছে এই ক্ষেত্ৰত, বা বাতৰি ওলায়ে থাকে আৰ.এছ. গান্ধীৰ বিষয়ে, কিন্তু বিষয়টো কোনো ধৰণৰ মীমাংসা হোৱা নাই এতিয়ালৈকে। কিন্তু আৰ.এছ. গান্ধীৰ দপদপনি দিনক দিনে বৃদ্ধিহে হৈছে। এতিয়া অনাগত দিনত কি হ'ব ব্যৱস্থা? চাওক, ব্যৱস্থাটো কি হ'ব? আৰু বিশেষকৈ আপোনাৰ যিটো সংগঠন
কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতি ন, সেই সংগঠনটোৱে কি ব্যৱস্থা ল'ব? চাওক, ইতিমধ্যে যিহেতু চৰকাৰে গা এৰা দিলে, চৰকাৰে গা এৰা দিছে, RS গান্ধীৰ ওপৰত কোনো বিহিত ব্যৱস্থা নকৰে, কুঁৱাৰীখিনি বন্ধ কৰাৰ কোনো ব্যৱস্থা নকৰে। তাৰ কাৰণে যোৱা দেওবাৰে আমি কাৰ্বি আংলং জিলা আৰু নগাঁও জিলাৰ দুইখন জিলাৰ আমি কিছু সংখ্যক মুৰব্বী মানুহ লৈ আৰু ছাত্ৰীসকলক লৈ উদমাৰীত আমি এখন বৈঠক পাতিছিলোঁ। আৰু সেই বৈঠকত আমাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে যদি চৰকাৰে ইয়াৰ ওপৰত কোনো বিহিত ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমামূৰীয়া যিখিনি মানুহ আছোঁ আমি, সেই মানুহখিনি অহা দেওবাৰৰ পৰা আমি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এই সিদ্ধান্ত যোৱা দেওবাৰে আমাৰ কৰা হৈছে। আৰু লগতে প্ৰতিবাদ কৰাৰ লগে লগে তাৰপিছতো আমি যদি চৰকাৰে একো নকৰে, তেতিয়াহ'লে আমি কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতি, আমাৰ বিষয়ববীয়াসকলে অনিৰ্দিষ্ট কাললৈ অনশন কৰাৰ চচলত, এইটো আমি চচলত ল'ম। আমি গুৱাহাটীৰ চচলত অনিৰ্দিষ্ট কাললৈ অনশনৰ কাৰ্যসূচী লওঁ। সেইদিনাই এক আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাৰণ যিহেতু চৰকাৰে হাত দাঙি দিলে, বন বিভাগে হাত দাঙি দিলে, এতিয়া RS গান্ধীয়ে CM আৰু RS গান্ধীয়ে এতিয়া মানে বনমন্ত্ৰী আৰু। গতিকে এই দুৰ্নীতিপৰায়ণ ভ্ৰষ্টাচাৰ RS গান্ধীক একমাত্ৰ এতিয়া নাকি লগাব লাগিব ৰাইজে। আৰু ৰাইজে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে যোৱা দেওবাৰে যে অহা দেওবাৰৰ পৰা RS গান্ধী নাকি লগোৱা ব্যৱস্থাটো ৰাইজে কৰিব। আৰু আপোনালোকে মানে অনশনত বহিব? আমি অনশনত বহিম। ঠিক আছে, ইমানখিনি সময় দিলে আপোনাক ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, কথাখিনি আপোনালোকে শুনিলে। বিষয়টো বৰ স্পৰ্শকাতৰ বিষয় যে বনজ সম্পদ, প্ৰাকৃতিক সম্পদ, এইখিনি আমি সংৰক্ষণ কৰি ৰাখিব লাগিব। কিন্তু এইখিনি যদি আমাৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে যদি গুৰুত্ব নিদিয়ে, অকল জনসাধাৰণে সেইখিনি ৰক্ষণাবেক্ষণ দিয়াটো সম্ভৱ নহয়। আমি তেখেতৰ কথা বতৰাৰ পৰা গম পালোঁ যে ইয়াত নিশ্চয় কিবা এটা আছে। তেখেতৰ যিখিনি অভিযোগ চৰকাৰৰ প্ৰতি বা বন বিভাগৰ প্ৰতি, সেই অভিযোগখিনি বন বিভাগে যাতে গুৰুত্ব সহকাৰে লৈ, আমাৰ RS গান্ধী কোনো বিষয় বুলি নাভাবোঁ। আমাৰ বিষয়টো হৈছে যে অসমৰ বনজ সম্পদ ৰক্ষা কৰিব লাগে। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য সদায় প্ৰাকৃতিক সৌন্দৰ্য হৈ থাকিব লাগে। এই ক্ষেত্ৰত চৰকাৰে ভূমিকা লওক। অনাগত দিনত আমি এনেধৰণৰ কথাবিলাক পাতিবৰ কাৰণে প্ৰদীপ কলিতা ডাঙৰীয়াক আমি পুনৰ আমন্ত্ৰণ জনাম আৰু এনেধৰণৰ কিছুমান কথা, কিছুমান তথ্য আপোনালোকৰ আগবঢ়াবলৈ আমি প্ৰয়াস কৰিম। আজিৰ অনুষ্ঠানত তেখেতে আহি, প্ৰদীপ কলিতা ডাঙৰীয়া আহি যিখিনি তথ্য আপোনালোকৰ আগত দাঙি ধৰিলে, তেখেতৰ সময়খিনি আমাক দিলে, তাৰ কাৰণে তেখেতলৈ ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইয়াতে সামৰিছোঁ। ধন্যবাদ।